মই পিকনিক খাব যাম। মাকে ক'লা কি যা তেতিয়াহ'লে দেউতাক কওঁ। মই শুনি পেলাই ক'লোঁ পিকনিক খাব যাব নালাগে দেই, লাগে তই পিকনিক খা, নদীতে খাবি। তাৰ পৰা ক'লোঁ নহয়, তহঁতে মোক ইনামেই বিশ্বাস নকৰা। তাৰপিছত মই ক'লোঁ তেতিয়াহ'লে পিকনিক যদি খাব যা, মই তেতিয়াহ'লে তোৰ লগত যাম। মোক ইনামে অবিশ্বাস কৰা। তাৰ পৰা মই গৰু দিবা গুচি গ'লোঁ, ৰুটি খাই পেলাই সি গুচি গ'ল। বেছি সি নদীত পিকনিক খাব গৈছে, চকীত খাই আছে। তাৰ ফোন মাৰি থাকোঁ, ফোন 12টাৰ পিছত তাৰমানে ছুইচ অফ পাইছোঁ আমি। তাৰ পৰা সেনেকৈ যিতিনি গেল, মোক এজন আমাৰ কাষৰ মোৰ লগত কাম কৰে এজন, তাৰপিছত তেওঁ ক'লাক আহি পেলাই এনে তেনে কথা নাই বোলে, গোবিন্দ ৰাফিটো বোলে পলাইছে, ক'ৰবাত বোলে বান্ধি থৈ দিছিল। তাৰ পৰা সেনেকৈ হ'ল। তাৰ পৰা সেনেকৈ গম পালোঁ। গম পোৱাৰ পিছত আৰু খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত তাৰপিছত শুনিলোঁ কি কোনোবা অসমীয়া ল'ৰাৰ লগত যোৱা বুলি কৈছে। তাৰপিছত অসমীয়া যিজন ল'ৰাৰ লগত গৈছে, এতিয়া কোনি হ'ল আমাৰ ডাউট হৈ আছে। তাৰপিছত আৰু আমাৰ ফেমিলি ক'লাক যাৰ লগৰ ল'ৰাত গৈছে, এটা বিক্ৰম বুলি কয় আৰু তপন বুলি কয়, বোলো সিহঁতেও যাব পাৰে। তাৰপিছত যাই পেলাই সুধিলাক কি নহয় আমি জনাই, তপনকো সুধিলোঁ জনাই বুলি কৈছে। তাৰ পৰা আমাৰ চিন্তা লাগিল। তাৰ পৰা আৰু আমি ক'লোঁ ঠিক আছে তেতিয়াহ'লে সিহঁতৰ ঘৰত যাই সোধাটো ভাল। আমাৰ পৰিবাৰ আৰু আমাৰ বৰদেউতাকনী বৌ গেল যাই পেলাই সুধিবা বুলি, তোমালোকৰ যি ছোৱালীটো আনিলা আমাৰ ল'ৰাটো ক'ত? তেতিয়া যেতিয়া ক'লাক তাহাঁতে উল্টা কৰি তেওঁলোকক গালি পাৰি আছে। বেয়াকৈ গালি পাৰিছে। মই ক'লোঁ ছোৱালীটোৰ কাৰণে ল'ৰাটো এনেকুৱা হ'ল। যি এনেকৈ ক'লোঁ তেওঁলোকৰ চাৰিওভাগে মানুহ একদম জুম পাতি আছে। গেলান চেলান আনি থৈ দিছে, মদ চদ খুৱাই একদম পূৰা ৰাখি থৈ দিছে সকল হয় মানুহ। তাৰপিছত মোক একদম ঘেৰা দি দিছে, তাতে মোক চোতালতে মোক মাৰে। তাৰ পৰা আমাৰ পৰিবাৰে মোক টানা টুনা কৰি লৈ আহিলাক। মই বোলো ঠিক আছে তেতিয়াহ'লে তই ৰাস্তা কালি মোক যদি মাৰিব খুজিছা। মই গুচি আহিলোঁ। কোনে মাৰিব খোজে? গোবিন্দ তাৰপিছত আৰু গোবিন্দ ছোৱালীৰ দেউতাক, আৰু ছোৱালীৰ দেউতাক আৰু ছোৱালীৰ খুৰা হয় এটা আপোনাৰ কি সুবল আৰু কিবা অৰবিন্দ নাই, মই দেখা নাই কিন্তু মিছা কথা ক'লে হ'ব। তেওঁলোকে মাৰিব খোজে? তেওঁলোকে মোক মাৰিব খুজিছে। আপুনি গুচি আহিল? মই ভয়তে গুচি আহিলোঁ, কাৰণ মই আকলাইতো ইমান মানুহ লগত বলে নোৱাৰোঁ। তাৰপিছত আহি পেলাই আমাৰ ঘৰৰ ওচৰত তেওঁ লাঠি জোং লৈ আহি মোক কৈছোঁ তই ওলাই আহ, তোক ডেড বডি বনাই দিম বুলি। ৰাতি? জীৱন নাই। কেইটামানত? ৰাতি তেতিয়া 4:30 নহয়, বেছি হৈছে, 7টামান সেনেকুৱা হ'ব। আত্মহত্যা মানে তোমাৰ মাৰ্ডাৰ কৰি পেলাই তাক আলাই থৈ দিছে। মাৰ্ডাৰ এতিয়া মই গোবিন্দ কৰা বুলি ভাবোঁ। নামৰ ল'ৰাটোক যোৱাকালি ৰাতি বগৰী বাগান বোলা ঠাইখিনিত কোনোবা দুৰ্বৃত্তই মাৰি ইয়াত গছত ওলমাই থৈ, উক্ত ঘটনাটোৰ আমি বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই তদন্ত বিচাৰিছোঁ আৰু তদন্ত কৰি প্ৰশাসনে যাতে উচিত শাস্তি দিয়ে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এনেকুৱা ঘটনা মানে যদিহে তদন্ত নহয় ভালদৰে, এনেকুৱা ঘটনা হৈ থাকিব। আমাৰ মাজৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মীয়ে হওক, নিৰীহ যুৱক যুৱতীক হত্যা কৰি থাকিব আৰু প্ৰশাসনৰ মানে কি আইনৰ গণ্ডি লৈ এই দোষী সাৰি যাই থাকিব, এনেকুৱা হ'ব নোৱাৰে। এইটো ঘটনাৰ উচিত তদন্ত হ'ব লাগিব, দোষী শাস্তি পাবই লাগিব। দোষী শাস্তি নোপোৱালৈকে আমি শান্ত নাথাকোঁ। ঘৰত হয়তো মিছা কথা কয় নেকি, পিকনিক খাবলৈ গৈছিল চকীলৈ, হ'লে তাৰপিছত তেওঁলোকক মানে তাতে বান্ধি থৈ দিয়া বুলি শুনিছিলোঁ। আৰু ছোৱালীৰ বাপেকে দুয়ো ল'ৰা ছোৱালীক তাৰ পৰা উদ্ধাৰ কৰি লৈ আহে, কিন্তু ছোৱালীজনীক ঘৰলৈ লৈ আহে, ল'ৰাটোক আধা ৰাস্তাত এৰি থৈ দিয়া বুলি আমি গম পাওঁ। আৰু সেয়েহে আমি এইটো কেছটো সম্পূৰ্ণ মাৰ্ডাৰ যেন লাগে, মাৰ্ডাৰ কেছ যেন লাগে। বাকী প্ৰশাসনে তদন্ত কৰক বিষয়টো।